অসম সমগ্ৰ শিক্ষা অভিযানৰ অন্তৰ্গত Please, honorable member, don't disturb. Only koi thako. Please, Chairman Ali, you are suspended. You are suspended. মাননীয় অধ্যক্ষ মহোদয়, অসম সমগ্ৰ শিক্ষা অভিযানৰ অন্তৰ্গত সৰ্বাত্মক শিক্ষাৰ জৰিয়তে প্ৰদান কৰা Suspended. You are suspended. দিব্যাংগসকলৰ No, you are not following any rule. Don't behave like this. দিব্যাংগসকলৰ শিক্ষা আৰু এই প্ৰক্ৰিয়াৰ নিয়োজিত সহকাৰী সমল ব্যক্তি আৰু Why you are not controlling your friends? গুৰুত্বপূৰ্ণ কথা আপনি control কিয় কৰা নাই? গুৰুত্বপূৰ্ণ কথা এটা কৈ থকা মানুহ Don't argue with me. গুৰুত্বপূৰ্ণ কথা Don't argue with me. জড়িত কথা বৰপেটা জিলাৰ শিক্ষা বিভাগৰ কথা কৈ থকা সদস্য You are also suspended. Take out him. এইটো অন্যায় হৈ আছে No, you are not allowed here. স্যার Who are you to argue with me? আপনি কোন হয় argue কৰিবলৈ? This is not your subject. You are not interested. You go out. লৈ যোৱা। যিসকলে ইণ্টাৰেষ্ট নাই আলোচনা তেওঁলোকে বাহিৰত যাওক। লৈ যোৱা। আপুনি কৈ থাকক। মাননীয় অধ্যক্ষ মহোদয়, অসম সমগ্ৰ শিক্ষা অভিযানৰ অন্তৰ্গত সৰ্বাত্মক শিক্ষাৰ জৰিয়তে প্ৰদান কৰা দিব্যাংগসকলৰ শিক্ষা আৰু এই প্ৰক্ৰিয়াত নিয়োজিত সহকাৰী সমল ব্যক্তি আৰু অতিৰিক্ত সহকাৰী সমল ব্যক্তি সকলৰ সন্দৰ্ভত দুষাৰ কথা আপোনাৰ জৰিয়তে উপস্থাপন কৰাৰ যি আপুনি সুযোগ দিলে তাৰ কাৰণে আপোনাক ধন্যবাদ আৰু আপোনাৰ জৰিয়তে মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। অধ্যক্ষ মহোদয়, অসম সৰ্বশিক্ষা অভিযান যেতিয়া আছিলে, এতিয়াতো সমগ্ৰ শিক্ষা হ'ল, অভিযান যেতিয়া আছিলে তেতিয়া 2003 চনত 6ৰ পৰা 18 বছৰৰ যিসকল দিব্যাংগ লোক আছে, ল'ৰা ছোৱালী আছে, তেওঁলোকৰ শিক্ষাৰ কাৰণে মানে স্বেচ্ছাসেৱক আৰু স্বেচ্ছাসেৱিকা নিয়োগ কৰা হৈছিলে। প্ৰতি মাহত 1000কে মানুহ দি পেলাই আপোনাৰ 3000 গৰাকীক নিয়োগ কৰা হৈছিলে। এই স্বেচ্ছাসেৱক সেৱিকাসকলে ঘৰে ঘৰে গৈ জৰীপ কৰি পেলাই যিসকলক বিদ্যালয়ত লৈ যাব পাৰি তেওঁলোকক বিদ্যালয়ত লৈ পেলাই নাম ভৰ্তি কৰাই দিছিলে। যিসকলক ঘৰতে পাঠদান কৰাৰ সুযোগ কৰি দিয়াৰ কাৰণে তেওঁলোকে ব্যৱস্থা লৈছিলে। আৰু তেওঁলোকে কি কৰিছিলে, তেওঁলোকক বিশেষ যিবিলাক প্ৰমাণ পত্ৰৰ প্ৰয়োজন সেই প্ৰমাণ পত্ৰবিলাক বিভাগৰ পৰা আদায় কৰাৰ কাৰণে সহায় কৰিছিলে। অন্যান্য সা সঁজুলিবিলাক যোগান ধৰাৰ ক্ষেত্ৰতো সহায় কৰিছিল। কিন্তু এইসকল স্বেচ্ছাসেৱক সেৱিকাক মানে আপোনাৰ 2014 চনত তেওঁলোকক কোনো নটিচ নিদিয়াকৈ এৰি দিয়া। আকৌ 2014 চনতে আৰু এটা কাম অৱশ্য চৰকাৰে ভাল কামে কৰিলে, সহকাৰী সমল ব্যক্তি আৰু অতিৰিক্ত সহকাৰী সমল ব্যক্তি 400 গৰাকী নিয়োগ কৰিলে আৰু তেওঁলোকেও এই কামতে নিয়োজিত হৈ আজিৰ তাৰিখলৈকে প্ৰায় 63,000 গৰাকী দিব্যাংগ ছাত্ৰ ছাত্ৰীসকলক বা ল'ৰা ছোৱালীক শিক্ষা দিয়াৰ ক্ষেত্ৰত তেওঁলোকে এটা সফলতা আনিবলৈ সক্ষম হৈছে। কিন্তু এই ব্যক্তিসকল যিসকলক আমাৰ মানে এই সহকাৰী সমল ব্যক্তি আৰু অতিৰিক্ত সহকাৰী সমল ব্যক্তিসকল যে এই এটা মহান কামত জড়িত হ'ল, তেওঁলোকক ফিক্সড পেতে দৰমহা দি থকা হৈছে। 2000 কিছুমান সহকাৰী সমল ব্যক্তিয়ে পায় 20,000 টকা আৰু অতিৰিক্ত সহকাৰী সমল ব্যক্তিয়ে পায় 15,000 টকা। ইয়াৰে কিছুমান ইতিমধ্যে মৃত্যুবৰণ কৰিলে, 20 বছৰ কাল চাকৰি কৰি আছে তেওঁলোকে, কিন্তু তেওঁলোকৰ পৰিয়ালে কোনো ধৰণৰ সা সুবিধা নাপালে। কিছুমানৰ আকৌ আজিৰ তাৰিখত চাকৰিত দৰখাস্ত কৰাৰ মানে বয়সো উকলি গ'ল, কিন্তু তেওঁলোকে কন্ট্ৰেকচুৱেল হিচাপতে থাকিল। কিন্তু এই সৰ্বাত্মক শিক্ষাৰ অন্যান্য যিসকল কৰ্মচাৰী আছে তেওঁলোকে গ্ৰেড পে পায়, স্কেল পায়, ROP মতে ৰিভিজন অফ পে পায়, কিন্তু এইসকলে নাপায়। মাত্ৰ এটা লাইন আৰু ছাৰ, এই 400 গৰাকীয়ে সম্পূৰ্ণ দিব্যাংগসকলক জৰীপ কৰি পেলাই তেওঁলোকক শিক্ষাৰ আওতালৈ অনাৰ কাৰণে সামৰ্থ্য হোৱা নাই। আৰু সমসংখ্যক পৰিমাণৰ সহকাৰী সমল ব্যক্তি আৰু অতিৰিক্ত সহকাৰী সমল ব্যক্তি চৰকাৰে যদি নিয়োগ কৰে, আমাৰ সমাজৰ সকলোখিনি দিব্যাংগ ল'ৰা ছোৱালী যিখিনি 6ৰ পৰা 18 বছৰলৈকে আছে সকলোখিনিকে আমি শিক্ষাৰ যিটো সুবিধা বা অন্যান্য যি সা সঁজুলিৰ সুবিধা তাক প্ৰদান কৰাৰ কাৰণে আমি সামৰ্থ্য হ'ম। গতিকে চৰকাৰে
এই সহকাৰী সমল ব্যক্তিসকলৰ দা দৰমহা বা অতিৰিক্ত সহকাৰী সমল ব্যক্তিসকলৰ দা দৰমহা আৰু নতুনকে আমাৰ এই সহকাৰী সমল ব্যক্তি আৰু অতিৰিক্ত সহকাৰী সমল ব্যক্তি নিয়োগ কৰি সকলোখিনি দিব্যাংগ ছাত্ৰ ছাত্ৰীসকলক বা ল'ৰা ছোৱালীক যাতে শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰে তাৰ বাবে আপোনাৰ জৰিয়তে মাননীয় শিক্ষামন্ত্ৰী মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ জৰিয়তে প্ৰথমে মই সদনক এটা কথা খুব স্পষ্টভাৱে জনাব বিচাৰোঁ যে সমগ্ৰ শিক্ষা অসম ই এটা অভিযান, ই এটা ছ'চাইটি ৰেজিষ্টাৰ্ড আণ্ডাৰ ছ'চাইটিজ ৰেজিষ্ট্ৰেশ্যন এক্ট। সমগ্ৰ শিক্ষা অসম মানে চৰকাৰ নহয়। এই সমগ্ৰ শিক্ষা অসমৰ অধীনত নিয়োজিত যিসকল কৰ্মচাৰী আছে, এই কৰ্মচাৰীসকলৰ কাৰণে দুই ধৰণৰ ব্যৱস্থা আছে। অৰ্থাৎ যিসকল ছ'চাইটিয়ে তেওঁলোকৰ ছাৰ্ভিচটো কণ্টিনিউৱাছলি লৈ আছে তেওঁলোকৰ কাৰণে এটা ছাৰ্ভিচ ৰেগুলেশ্যন এণ্ড ফিনেন্সিয়েল ৰেগুলেশ্যন 2003 তেওঁলোকৰ কাৰণে বলবৎ হয়। ইয়াৰ ওপৰঞ্চি কিছু সংখ্যক ব্যক্তিক 11 মাহৰ কাৰণে আমাৰ যিটো কেন্দ্ৰীয় চৰকাৰৰ PABৰ অধীনত প্ৰজেক্ট এপ্ৰাইজেল বৰ্ডৰ অধীনত অনুমোদন পোৱাৰ পাছত তেওঁলোকক 11 মাহৰ কাৰণে লোৱা হয়। এতিয়া আমাৰ যিসকল দিব্যাংগ শিশু আছে, দিব্যাংগ শিশুসকলৰ শিক্ষাৰ কাৰণে শিক্ষকসকলক বিশেষ প্ৰশিক্ষণৰ প্ৰয়োজন। সেই বিশেষ প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা অসম চৰকাৰে পৰ্যায়ক্ৰমে কৰি আহিছে, যাতে আমাৰ এজনো যদি দিব্যাংগ শিশু থাকে সেই শিশুক পাঠদান কৰাৰ ক্ষেত্ৰত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল যাতে অভিজ্ঞ বা প্ৰশিক্ষিত হয়। কিন্তু যিসকল দিব্যাংগ শিশু বিদ্যালয়ৰ পৰা বাহিৰত থাকে তেওঁলোকক মোবিলাইজ কৰা, তেওঁলোকক ছ'চিয়েল মোবিলাইজেশ্যন কৰাৰ কাৰণে এই সহকাৰী সমল ব্যক্তি আৰু অতিৰিক্ত সহকাৰী সমল ব্যক্তি নিয়োগ কৰা হৈছিল। আৰু এনে 179 গৰাকী সহকাৰী সমল ব্যক্তি আৰু 234 গৰাকী অতিৰিক্ত সহকাৰী সমল ব্যক্তি আছে। এতিয়া এই সমল ব্যক্তিসকল সমগ্ৰ শিক্ষাৰ SRFR তাৰ মানে ছাৰ্ভিচ ৰেগুলেশ্যন এণ্ড ফিনেন্সিয়েল ৰেগুলেশ্যনৰ অধীনত তেওঁলোক অন্তৰ্ভুক্ত নহয়। এতেকে তেওঁলোক অন্তৰ্ভুক্ত নহয় যেতিয়া তেওঁলোকৰ নিয়োগ কৰাৰ কাৰ্যকালটো 11 মাহৰ কাৰণে। গতিকে 11 মাহৰ পাছত পুনৰ যদি আমি আকৌ এবাৰ PABৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি সেই অনুমোদন লাভ কৰোঁ তেতিয়াহ'লে তেওঁলোককে অভিজ্ঞতাৰ ভিত্তিত দ্বিতীয়বাৰৰ কাৰণে আকৌ 11 মাহৰ কাৰণে লোৱা যায়। গতিকে ইয়াত আমাৰ কোনো বিকল্প ব্যৱস্থা নাই। কণ্টেক্সুৱেল টিচাৰ বা সমগ্ৰ শিক্ষাৰ আন যি ঠিকাভিত্তিক কৰ্মচাৰী তেওঁলোকৰ শাৰীটো বেলেগ, কেটেগৰীটো বেলেগ। আৰু এই দিব্যাংগ শিশুৰ কাৰণে নিয়োজিত থকা সমল ব্যক্তি বা অতিৰিক্ত সমল ব্যক্তি তেওঁলোকৰ ছাৰ্ভিচ ৰুলটো বেলেগ। এতেকে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰা এইটো নিৰ্ভৰ কৰিব আমাৰ PABৰ পৰা আমি যি পুঁজি পাওঁ তাৰ ওপৰত। আৰু ৰেগুলাৰাইজেশ্যন কৰা বিষয়টো মানে শিক্ষকৰ যি ৰেগুলাৰাইজেশ্যন তেনেধৰণৰ পৰ্যায়ত এখেতসকলৰ নিয়মীয়াকৰণ বা এখেতসকলৰ পে স্কেলটো বৃদ্ধি কৰাটো এইটো আওতাৰ ভিতৰত নাহে। গতিকে এই কথাখিনি মই জনালো। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপুনি যি বক্তব্য মাননীয় সদস্যগৰাকীয়ে আৰম্ভ কৰিছে যে এওঁলোক হ'ল স্বেচ্ছাসেৱক, তেওঁলোক ভলণ্টিয়াৰ, অৰ্থাৎ ইচ্ছাই দিব্যাংগ ছাত্ৰ ছাত্ৰীৰ কাৰণে সেৱা আগবঢ়াবলৈ অহা স্বেচ্ছাসেৱক, স্বেচ্ছাসেৱিকা। ষ্টাৰ্টিঙত আছিল ছাৰ, পিছততো সমল ব্যক্তি হিচাপে